ইতিমধ্যে এখন গণতান্ত্ৰিক দেশৰ দায়িত্বপূৰ্ণ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ভাৰতে নিজৰ কৰ্তব্য সম্পাদন কৰিছে। যি নৃশংস আক্ৰমণ পহলগামত নিৰপৰাধী পৰ্যটকসকলৰ ওপৰত হৈছিল তাৰ প্ৰতিশোধ অপাৰেশ্যন সিন্দুৰৰ যোগেৰে ইতিমধ্যে ভাৰতে লৈছে আৰু অপাৰেশ্যন সিন্দুৰৰ বিষয়ে ইতিমধ্যেই কেন্দ্ৰীয় বিদেশ মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা এক যুটীয়া সংবাদমেল যোগে গোটেই বিষয়খিনি ৰাজহুৱা কৰা হৈছে। 9টাকৈ ঘাটিত য'ত পাক এডমিনিষ্ট্ৰেটিভ যি আছে কাশ্মীৰ আছে তাত আৰু লগতে পাকিস্তানৰ সীমাৰ ভিতৰৰ 4টাকৈ ঘাটিত ভাৰতীয় সেনাই এয়াৰ ষ্ট্ৰাইক কৰিছে। এই কথা ভাৰতে স্পষ্টভাৱে উল্লেখ কৰিছে আৰু লগতে দায়িত্বপূৰ্ণভাৱে কৈছে যে কোনো ধৰণৰ পাকিস্তানৰ মিলিটাৰী বেছ বা পাকিস্তানৰ সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ কৰা হোৱা নাই। তথ্য প্ৰমাণ দিছে, ভিডিঅ' জাৰি কৰিছে ভাৰত চৰকাৰৰ তৰফৰ পৰা, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা ছেটেলাইট ইমেজ জাৰি কৰা হৈছে আৰু দেখুওৱা হৈছে কেনেদৰে সেয়া সন্ত্ৰাসবাদীৰ ঘাটি আছিল, কেনেদৰে তেওঁলোকে তাত প্ৰশিক্ষণ লৈছিল আৰু তাৰ পৰা ভাৰতত কাশ্মীৰত, জম্মু কাশ্মীৰত লগতে সমগ্ৰ দেশত ভাৰতৰ ওপৰত আক্ৰমণ চলাইছিল এইসকলে আৰু এই সন্ত্ৰাসবাদীৰ ঘাটি প্ৰশিক্ষণ কেন্দ্ৰ সকলো ভাৰতে 9টাকৈ ঘাটি চিনাক্ত কৰি সেয়া ধ্বংস কৰিছে। ইতিমধ্যে অপাৰেশ্যন সিন্দুৰৰ প্ৰথম পৰ্যায়ৰ যি সফলতা সেই বিষয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা, কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে এই কথা সংবাদমেল যোগে ঘোষণা কৰিছে। আজি আমি যদি পুৱাৰ ভাগলৈ চাওঁ, যিহেতু কালি নিশাৰ ভাগত প্ৰায় 1:05 পৰা 1:30 এই যি অপাৰেশ্যন সিন্দুৰ এই অপাৰেশ্যন সিন্দুৰ চলিছিল আৰু তাৰ পিছত এতিয়া পুৱাৰ ভাগৰ পৰাই প্ৰধানমন্ত্ৰী কাৰ্যালয়ত ব্যস্ততা দেখা পোৱা গৈছে। প্ৰধানমন্ত্ৰী চৰকাৰী বাসভৱনত 7 লোক কল্যাণ মাৰ্গ তাত প্ৰথমেই আজি পুৱাৰ ভাগতে NSA অজিত ডোভালে সাক্ষাৎ কৰে আৰু তেওঁক যি অপাৰেশ্যন সিন্দুৰৰ বিষয়ে সেই বিষয়ে ব্ৰিফ কৰে আৰু ইয়াৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আহি তাত উপস্থিত হয়। তেখেতেও প্ৰধানমন্ত্ৰীক অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ বিষয়ে তেওঁক ব্ৰিফ কৰে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া তাত ইতিমধ্যে কেবিনেট কমিটি অন ছিকিউৰিটিৰ যি বৈঠক সেই বৈঠক তাত চলি আছে, য'ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত আছে আৰু তেওঁলোকে গোটেই বিষয়খিনি পৰ্যালোচনা কৰিছে। ৰাজদীপ, এইখিনিতে ক'ব লাগিব ভাৰতে আক্ৰমণ কৰাটো স্বাভাৱিক আছিল। ইতিমধ্যেই প্ৰায় দুদিনৰ পিছতেই প্ৰধানমন্ত্ৰীয়ে নিজে এটা কথা ইংগিত দিছিল যে বাছি বাছি যিসকলে এই নিৰপৰাধী লোকসকলক হত্যা কৰিছে তেওঁলোকৰ ওপৰত প্ৰতিশোধ লোৱা হ'ব। ভাৰতে প্ৰতিশোধ ল'লে, প্ৰত্যাক্ৰমণ কৰিলে, লগতে ভাৰতে নিজৰ যি ধৰ্ম সেই ধৰ্মও কিন্তু ৰক্ষা কৰিছে। ভাৰতে কেতিয়াও আক্ৰমণ কৰা নাই আৰু ভাৰতে কাহিনীও নিৰপৰাধী লোকৰ ওপৰত আক্ৰমণ কৰা নাই। আনকি পাকিস্তানৰ মিলিটাৰী বেছতো ভাৰতে আক্ৰমণ চলোৱা নাই। ভাৰতে তাতহে আক্ৰমণ কৰিছে য'ত সন্ত্ৰাসবাদীৰ ঘাটি আছে, যিসমূহ পাকিস্তানে ৰক্ষণাবেক্ষণ দিছে বা তেওঁলোকক সেই ঘাটিসমূহ চলাই যোৱাত সহায় কৰিছে। এই কথা ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কৈছে, আন্তঃৰাষ্ট্ৰীয় মঞ্চতো কৈছে আৰু সেইকাৰণে আজি এটা কথা ভাৰতে স্পষ্টভাৱে কৈছে যে পহলগাম আক্ৰমণত পৰোক্ষভাৱে যে পাকিস্তান জড়িত, তেওঁলোকৰ যে উচতনি আছে এই কথা তাতেই প্ৰমাণ হয় যেতিয়া যি ৰেজিষ্টেণ্ট ফ্ৰণ্ট আছে, TRF আছে, TRFক যেতিয়া ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলত পাকিস্তানে ৰক্ষণাবেক্ষণ দিছিল সেই কথা তথ্য প্ৰমাণ সহকাৰে আজি সংবাদমেলত ভাৰতে উল্লেখ কৰিছে। গতিকে প্ৰথম পৰ্যায়ৰ অপাৰেশ্যন সিন্দুৰ আৰু অপাৰেশ্যন সিন্দুৰৰ সফলভাৱে 9টা ঘাটি ধ্বংস কৰিছে ভাৰতে আৰু স্পষ্ট কৰি দিছে, বিদেশ মন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে সন্ত্ৰাসবাদৰ যি ভূমিকা সেয়া ভাৰতে কেতিয়াও সহ্য নকৰে। জিৰ' টলাৰেঞ্চ নীতি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে সেয়া মানি চলিব আৰু হয়তো আজি যি আলোচনা এতিয়া চলি আছে হয়তো কিছু সময় পিছতেই সেই আলোচনাসমূহ অন্ত পৰিব। কিন্তু এটা কথা নিশ্চিত, ভাৰতে যিকোনো আক্ৰমণৰ কাৰণেও ভাৰত সাজু হৈছে আৰু লগতে ভাৰতে ইমান সহজে যে এইবাৰ এৰি নিদিয়ে সেয়াও নিশ্চিত, কাৰণ সীমাৰ সিপাৰৰ যি সন্ত্ৰাসবাদ সেই সন্ত্ৰাসবাদ নিৰ্মূল কৰিবই লাগিব। কাৰণ ভাৰতৰ ওপৰত বিশেষকৈ তেওঁলোকে টাৰ্গেট কৰি লৈছে জম্মু কাশ্মীৰ আৰু জম্মু কাশ্মীৰৰ বিশেষকৈ যি অৰ্থনৈতিক উন্নয়ন হৈছে সেই বিষয়সমূহ যাতে আৰু আগবাঢ়ি যাব নোৱাৰে আৰু তাত যাতে পুনৰ যিহেতু তাত বহু সংখ্যক লোক মূল খুঁটিলৈ উভতি আহিছিল সন্ত্ৰাসবাদ এৰি, সেইসকল যাতে পুনৰ সন্ত্ৰাসবাদৰ দিশত যায় তাৰ বাবে সন্ত্ৰাসবাদীয়ে এই পৰিকল্পনা লৈছে বুলি ভাৰতে স্পষ্টভাৱে কৈছে। গতিকে অপাৰেশ্যন সিন্দুৰৰ আজি সফলভাৱে প্ৰথম পৰ্যায়ৰ সামৰণি পৰিছে। লক্ষণীয় হ'ব যে ইয়াৰ পিছত আৰু কেনেদৰে অপাৰেশ্যন সিন্দুৰৰ দ্বিতীয় পদক্ষেপ আগবাঢ়ে, কাৰণ ইয়াত এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে যেতিয়ালৈকে সন্ত্ৰাসবাদ নিৰ্মূল নহয় সীমাৰ সিপাৰৰ ভাৰত তেতিয়ালৈকে শান্ত নহয়। ৰাজদীপ।